নমস্কাৰ এটা কথনৰ বিশেষ অনুষ্ঠানলৈ আপোনালোকক আদৰণি জনাইছোঁ আৰু আমি এটা আপোনালোক সকলোৱে জানে যে নিৰ্বাচনৰ ভোট গণনা হৈ আছে আৰু আমি এই মুহূৰ্তত কোন জিকিব কোন হাৰিব সেইটোক লৈ এতিয়াও এক অনিশ্চয়তাৰ মাজত আমি আছোঁ কিন্তু ইতিমধ্যে নিৰ্বাচনৰ যিটো ট্ৰেণ্ড দেখা গৈছে সেই সন্দৰ্ভত বিশেষকৈ আমাৰ যুৱ প্ৰজন্মই এই নিৰ্বাচনটো সম্পৰ্কত এতিয়ালৈকে যিখিনি আমি দেখিছোঁ আপোনালোকে জানে যে 1 তাৰিখে যিটো এক্সিট পোলৰ খবৰ ওলাইছিল এক্সিট পোল হৈছিল সেই এক্সিট পোলৰ লগত বৰ্তমানলৈকে যিটো নিৰ্বাচনী ফলাফল যিটো ট্ৰেণ্ড দেখা গৈছে তাৰ লগত একো মিল নাই সম্পূৰ্ণৰূপে এক্সিট পোলে কোৱা কথা এক্সিট পোলৰ লগত বৰ্তমানৰ নিৰ্বাচনৰ যিটো এতিয়া ভোট গণনাৰ যিটো ট্ৰেণ্ড তাৰ লগত কোনো মিল নাই গতিকে কোন জিকে কোন হাৰে এতিয়াও এটা অনিশ্চয়তা কিন্তু কিছুমান কথা যেন বৰ পৰিষ্কাৰ হৈ আহিছে আৰু সেইখিনি কথাই আলোচনা কৰিবৰ কাৰণে মোৰ লগত আজি কেইজনমান তেওঁলোক বিভিন্ন ৰাজনৈতিক দলৰ যুৱ উইঙৰ লগত তেওঁলোক জড়িত যেনে সোফালৰ পৰা আছে অৰ্ণৱ হাজৰিকা তেওঁ কংগ্ৰেছৰ যুৱ কংগ্ৰেছৰ লগত জড়িত তেওঁ সম্পাদক তাৰপিছত আছে মোৰ লগতে একেবাৰে ওচৰত নীলমণি শইকীয়া তেওঁ আপ যুৱ শক্তি অসমৰ লগত জড়িত তাৰ নেতৃত্বত আছে অনন্য শইকীয়া অসম জাতীয় পৰিষদৰ তেওঁ যুৱ মৰ্চাটোৰ লগত আছে আৰু অংকুমান বৰদলৈ তেওঁ জাতীয় যুৱ বাহিনীৰ তেওঁ নেতৃত্বদায়ী ভূমিকাত আছে গতিকে এই যে আমি ইয়াত গোট খাইছোঁ আৰু বৰ্তমানলৈকে নিৰ্বাচনৰ যিখিনি খা খবৰ ওলাইছে যিবোৰ ট্ৰেণ্ড আমি দেখিছোঁ সেই সন্দৰ্ভত এই যুৱ প্ৰজন্মৰ তেওঁলোকৰ মাজত তেওঁলোকেতো এই বিষয়ে কি ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰে সেইটো মই আলোচনা কৰিব বিচাৰিছোঁ আৰু মই প্ৰথমে অৰ্ণৱৰ ওচৰলৈ আহিছোঁ তুমি কি ক'বা বৰ্তমান যোৱা 10 বছৰত আমি দেখা পালোঁ যি এক পৰিস্থিতি দেশত সৃষ্টি কৰিছিলে এক টানাচা শাসন বুলি কোৱা আছিলে গণতন্ত্ৰটো সম্পূৰ্ণৰূপে ৰজা প্ৰজাৰ শাসনৰ দৰে হৈ গৈছিলে কিন্তু আৰু এক্সিট পোলো সেই তেনেদৰে দেখাইছিলে যে বিজেপি 300-400 পাৰ তেনেকুৱা ধৰণৰ এক অবিশ্বাস্য সংখ্যা এটা দেখাই আছিলে কিন্তু জনতাৰ দৰবাৰত সকলো সমান আজি সেই বস্তুৰ প্ৰতিষ্ঠা হৈছে আজি এক সাংঘাতিক টাফ ফাইট এটা হৈছে আৰু হয়তো ইণ্ডিয়া চৰকাৰ হয়তো গঠন হৈ যাব পাৰে আৰু যদি ইণ্ডিয়া চৰকাৰ গঠন হয় ইয়াৰ ৰাইজৰ জয় হ'ব এয়া মোদী আৰু অমিত শ্বাহৰ যি অহংকাৰ দম্ভ তাৰ পতন হ'ব এইখিনিয়ে আসলতে এবাৰ মানে যেটো ইলেকশন আছিল হেতু খুব লক্ষণীয় বুলি মই ক'বলৈ বিচাৰো কাৰণ 2019 বা 2016 ত যি ইলেকশন আছিল তাতকৈ এবাৰ বেলেগ হৈছিলে কাৰণ এবাৰ যদি আমি এনডিএ চাও তেওঁলোকৰ কোনো ইস্যু নাছিলে তেওঁলোকে খালি অকল 400 পাৰ বুলি কৈ আছিলে তেওঁলোকৰ কোনো ইস্যু বেছ নাছিলে কিন্তু ইণ্ডিয়া এলায়েন্সৰ যদি চাই তেনেহলে তেওঁলোকে কিছু ইস্যু লৈ পেলাই আগবাঢ়িছিলে আৰু সেই ইস্যুবোৰ একচুয়ালি যেটো গ্ৰাউণ্ড লেভেলত যিসকল ইউথ ভুক্তভোগী সেইসকলে কানেক্ট কৰিব পাৰিছিলে কাৰণ যে তেওঁলোকে এটা লৈছিলে আনএমপ্লয়মেণ্টৰ কথা হসাকৈ আজি যদি আপুনি চাই আমাৰ দেশত আনএমপ্লয়মেণ্ট বৃহৎ ৰূপে বাঢ়িবলৈ ধৰিছে সেকেন্ড তেওঁলোকে লৈছিলে প্ৰাইস ৰাইজ বুলি কওঁতে হয়তো হেতু আপুনিও এফেক্ট হৈছে ইয়াতে বহি থকা সকলো এফেক্ট হৈছে আনকি বিজেপিৰ ঘৰৰ কাৰ্যকৰ্তা সকলেও কিন্তু কৰবাত নহয় কৰবাত যেতিয়া আমি ইলেকশন কেম্পেইন কৰিব গৈছিল তেওঁলোকে নিজ মুখেৰে কৈছিলে যে হয় প্ৰাইস ৰাইজ বহুত হৈছে এইবোৰ ইস্যু যি মূলবোৰ ইস্যু লৈ পেলাই ইণ্ডিয়া এলায়েন্সটো আগবাঢ়িছিলে তেওঁলোকে এবাৰ ইয়াত তেওঁলোকে সাকসিড কৰিছে বুলি মই ভাবো তেওঁলোক সাকসেসফুল হৈছে আৰু সেকেন্ড যেটো হৈছে যে বিজেপি ভাবিছিলে যে যেটো তেওঁলোকৰ কাৰ্ড যেটো তেওঁলোকে ৰিলিজন লৈ পেলাই যেটো কাৰ্ড এখন খেলে সেই কাৰ্ডটো তেওঁলোকে 2016 ৰ পৰা খেলি আহিছে 2019 তো তেওঁলোকে খেলিছিলে তাৰপিছত 2024 তো তেওঁলোকে ৰাম মন্দিৰৰ নামত খেলিবলৈ বিচাৰিছিলে কিন্তু তেওঁলোকে এটা কথা পাহৰি গৈছে যে ৰিলিজনে কেতিয়াও এমপ্লয়মেন্ট জেনাৰেট কৰিব নোৱাৰে তেওঁলোকে মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰে এই কথাবোৰ তেওঁলোকে ক'বাত নহয় ক'বাত পাহৰি গৈছিলে সেইবাবে এবাৰ ইণ্ডিয়া এলায়েন্সে খুব এবাৰ মানে যেটো তেওঁলোকে কৈছিলে যে ইণ্ডিয়া এলায়েন্সটো কতোৱে নাথাকিব এখৰ তলতে থাকিব কিন্তু আমি এতিয়া লাহে লাহে দেখিব পাৰিছো ৰাতিপুৱা আমি অকমান বেলেগ এটা
নে আমি এটা পিকচাৰ দেখিছিলোঁ কিন্তু লাহে লাহে আমি যেতিয়া দেখিছোঁ আৰু খুব গুৰুত্বপূৰ্ণ যে UP যিটো হিন্দু বেল্ট বুলি কোৱা হয় আৰু হিন্দুৰ মানে হিন্দু কোৰ এৰিয়া বুলি কোৱা হয় তাতো কিন্তু আমি দেখিছোঁ SP লগতে INCয়ে কিন্তু খুব ভাল গুৰুত্বপূৰ্ণ তেওঁলোকে এটা ৰিজাল্ট ফলাফল দেখাব পাৰিছে ইনফেক্ট আমি ৱেষ্ট বেংগলতো যদি চাওঁ তেওঁলোকে কৈছিলে যে এইবাৰ মমতা বেনাৰ্জীয়ে কোনো পধ্যে তেওঁলোকক কম্পিটিশ্যন দিবলৈ নোৱাৰে ছিংগল ডিজিট বা ডাবল ডিজিট হ'লেও তেওঁলোকে 20 তলত থাকিব কিন্তু আমি দেখিছোঁ যে মমতা বেনাৰ্জী তেওঁ এণ্টি ইনকামডেঞ্চিৰ কথা কৈছিলে কিন্তু এণ্টি ইনকামডেঞ্চিক আমি ক'তো দেখা নাই ৱেষ্ট বেংগলত আমি দেখাই নাপালোঁ ইনফেক্ট আমি বিহাৰতো যদি চাওঁ আমি দেখিছোঁ যে ইণ্ডিয়া এলায়েন্সে কিন্তু তাতো কিন্তু তেওঁলোকে খুব যদি পিছো পৰি আছে খুব কম ভোটত পিছ পৰি আছে 200 300 এনেকুৱা টাইপৰ আমি দেখিছোঁ যে তেওঁলোকে পিছ পৰি আছে ইনফেক্ট মই ইয়ালৈ অহাৰ আগতে চাইছিলোঁ যে য'ত NDA লিড লৈ আছে তাতো কিন্তু মাৰ্জিনটো খুব কম হেৰিয়াত তেওঁলোকে লিড লৈ আছে তাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে পাৰ্টি যিয়েই নহওক কিন্তু ইছ্যু যদি লৈ পেলাই তেওঁলোকে আগ নাবাঢ়ে যদি অকল ৰিলিজনৰ নামত যদি আগবাঢ়ে তেতিয়া কিন্তু পাব্লিকে কেতিয়াও বেছি দিন তেওঁলোকক আঁকোৱালি নলয় স্পেচিয়েলি এবাৰ ইউথ ভোটাৰ্ছে কিন্তু বহুত এটা ডাঙৰ ৰোল প্লে কৰিছে ইউথ আমি অসমত দেখিছোঁ বিশেষকৈ যদি আমি গৌৰৱ গগৈ যদি দেৱৰ কনষ্টিটুৱেঞ্চিটো লওঁ মই নিজেই মানে মোৰ নিজৰে লগৰ দিল্লীৰ পৰা আহিছে হায়দৰাবাদৰ পৰা আহিছে তেওঁলোকে অকল তেওঁক ভোট দিবলৈ আহিছে সেইটো কিন্তু খুব এটা ভাল লক্ষণ বুলি মই ভাবোঁ যে ডেমক্ৰেচিত আমাক যিটো ৰাইট দিছে ফাণ্ডামেণ্টেল ৰাইট যিটো হৈছে ৰাইট টু ভোট সেইটো এক্সাৰচাইজ কৰাটো আচলতে আমাৰ এইটো অধিকাৰ হয় আৰু আমাৰ এইটো কৰ্তব্য হয় আৰু ইউথে যে এইখিনি কথা বুজি পাইছে আৰু মই ভাবোঁ যে এতিয়া এই 2024ৰ ইলেকশ্যনৰ পিছত আকৌ কথা ক'বলৈ সময় পাবা অ'কে এইটো প্ৰথম অ'কে এতিয়া নীলমণিৰ ওচৰলৈ মই আহিছোঁ এওঁ অন্যান্য দুটা গুৰুত্বপূৰ্ণ কথা কৈছে এটা হৈছে তেওঁ কৈছে যে যিটো নেৰেটিভ আমি কওঁ বাগধাৰা বিজেপিয়ে যিটো বাগধাৰাত তেওঁলোকে নিৰ্বাচনটো পৰিচালিত কৰিব বিচাৰিছিলে গোটেই নিৰ্বাচনটো একচুৱেলি চাবলৈ গ'লে তেওঁলোকৰ কোনো বিষয় নাই ইছ্যুলেছ তেওঁলোকে যিবোৰ কথা কৈ আছিলে তেওঁলোকে যোৱা 10 বছৰত তেওঁলোকে শাসনত আছে শাসনত থাকি তেওঁলোকে কি কৰিলে সেইবোৰ কোৱাৰ সলনি তেওঁলোকে অন্য কিছুমান কথাহে কৈ আছিলে কিন্তু এতিয়া আমি যিটো দেখিছোঁ যে ইণ্ডিয়া এলায়েন্সে যিবোৰ কথা কৈ আছিলে যিবোৰ বিষয় যিবোৰ ইছ্যু জনসাধাৰণৰ আগত তুলি ধৰিছিলে এওঁ কৈছে যে আচলতে নেৰেটিভটো যেন এতিয়াও আমি নিৰ্বাচনত কোন জিকিব কোন হাৰিব ক'ব পৰা নাই কিন্তু নেৰেটিভটো যিটো নেৰেটিভত বিজেপিয়ে NDA যিটো নেৰেটিভ বিল্ডিং কৰিছিলে সেইটোৰ পৰা যেন বস্তুটো বেলেগ এটা নেৰেটিভলৈ গুচি আহিছে তুমি কি ক'বা প্ৰথমতে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে ইয়াতে আজি আমন্ত্ৰণ কৰি অনাৰ বাবে এতিয়া ছেকেণ্ড কথাটো হ'ল তেওঁ যিখিনি কথা কৈছে এজ এ ইউথ হিচাপে বা আমিও এজন ইউথ আমাৰ ভাৰতবৰ্ষৰ গতিকে আমাৰ মনত বহুতখিনি খেলি মেলি থাকে আৰু বহুতখিনি আমি দেশখন আগুৱাই লৈ যোৱাটো আমি বিচাৰোঁ বিশেষকৈ আমি তাতে সমভাগী হ'ব বিচাৰোঁ প্ৰত্যেকজন দেশৰ ইউথেই তাতে সমভাগী হোৱাটো প্ৰয়োজন এতিয়া কথাটো হ'ল ভাৰতীয় জনতা পাৰ্টীয়ে যিখিনি যোৱা 2014তেই যদি আপুনি চায় তেওঁলোকে এটা শ্লোগান দি আহিছিলে বহুত হুই মেংগাই আব কি বাৰ মোদী চৰকাৰ সকলোৰে মনত আছে শ্লোগানটো সেই শ্লোগানটোৰ পিছত তেওঁলোকে ইমান অভাৱনীয়ভাৱে তেওঁলোকে বস্তুবিলাকৰ দাম বৃদ্ধি কৰিলে তেওঁলোকে কৈছিলে পেট্ৰলৰ দাম 35 টকা কৰিম বুলি ক'লে তেওঁলোকৰ মোৰ তাত পেপাৰ কাটিং এতিয়াও আছে তাৰে আৰু 35 টকাটো বাদ তেওঁলোকে ডাবল ট্ৰিপল বঢ়াই দিলে এতিয়াতো 100 ৰুপিজ হৈ গ'ল এতিয়া ডিজেলৰ দাম ইমান হৈ গ'ল গতিকে যদি আমি চাওঁ সকলো বস্তুতেই যদি আজি চাওঁ যিখিনি মানুহৰ মৌলিক অধিকাৰ যিখিনি ঘৰত যিখিনি লাগতিয়াল সামগ্ৰীৰ পৰা আদি কৰি সকলো বস্তুতেই তেওঁলোকে আজি GST লগাইছে টেক্স লগাইছে চাউলৰ পৰা তেওঁলোকে ঘিৰ পৰা দালিৰ পৰা সকলোতে আজিকালি GST আৰু সেইবিলাকেই যিবিলাক সাধাৰণ জনতাক আজি মাধমাৰ মাৰিছে আপুনি ৰিচেণ্টলি গম পাইছে যে আমাৰ অহাকালিৰ পৰা আমাৰ অসমত বিশেষকৈ গোটেই টোল টেক্সবিলাকৰ 3 to 5% আমাৰ ইনক্ৰিজ হৈ যাব আৰু সেইটোৰ ফলত যিবিলাক বস্তুৰ দাম আছে যিবিলাক মানে বাহন আছে যিবিলাক বস্তু কঢ়িয়া বা সামগ্ৰী কঢ়িয়া যিবিলাক বাহন আছে সেইবিলাকে দাম বঢ়াই দিব তেতিয়া সামগ্ৰীৰ দাম বাঢ়িব বাছৰ ভাড়া বাঢ়িব গতিকে এটা মূল্য বৃদ্ধি এটা আমাক সকলো ৰাইজকে কোঙা কৰিছে ছেকেণ্ড একেলগে কৈছিলে যে সবকে সাথ সবকে বিকাশ এইটো 2019ত প্ৰবলি তেওঁলোকে এটা নিৰ্বাচনী ইছ্যু লৈ পেলাই আহিছিলে সবকে সাথ সবকে বিকাশ
এতিয়া আমাৰ ভাৰতবৰ্ষৰ জনতাই জানে যে আমাৰ একচুৱেলি ভাৰতীয় জনতা পাৰ্টিৰ একচুৱেলি বিকাশ কাৰ কৰিছে আচলতে আমাৰ দেশৰ সাধাৰণ জনতাৰ কৰিছে নে তেওঁলোকে তেওঁলোকৰ মিত্ৰৰ কৰিছে বা নিজৰ কৰিছে এতিয়া আমাৰ ভাৰতবৰ্ষত যদি চাই যিবিলাক আমাৰ এজেঞ্চি যেনেকৈ আমি আমাৰ অসমৰ পৰাই যদি আমি আৰম্ভ কৰোঁ এয়াৰপৰ্টটোকে ধৰি আৰম্ভ কৰোঁ বা আমাৰ বিভিন্ন কয়লা খনি আছে অইল আছে এইবিলাক তেওঁলোকে প্ৰাইভেট এজেঞ্চিবিলাকক গতাই দিছে এখন গভৰ্ণমেণ্টে যদি আমাৰ সাধাৰণতে এয়াৰপোৰ্ট যদি চলাব নোৱাৰে যদি কয়লাৰ খনিজ চলে অইল যদি চলাব নোৱাৰে ভেল যদি চলাব তেওঁলোকে কি কাম কৰিব তেওঁলোকে ধাৰ লৈ পেলাই বিলাসিতা কৰিবৰ কাৰণে আমি চৰকাৰখন আমি গঠন কৰি বা চৰকাৰে তেওঁলোক আমাৰ জনসাধাৰণে তেওঁলোকক নিৰ্বাচন কৰি তেওঁলোকক চৰকাৰ গঠন কৰিবলৈ দিয়া নাই তেওঁলোকক গঠন কৰিব দিছে কাৰণ আমাক ইম্প্ৰুভমেণ্ট নালাগে আমাৰ দেশখন আগুৱাই যোৱাটো বিচাৰোঁ আমাৰ বিশেষকৈ আমাৰ অসমখন আমি আগুৱাই যোৱাটো বিচাৰোঁ বিভিন্ন সময়ত ৰাজনৈতিক নেতাবিলাকে চাব কৈ থাকে অসমখন বোলে দেশৰ 5 নম্বৰৰ ভিতৰত লৈ যাব 1 নম্বৰত লৈ যাব এতিয়া তেওঁলোকে বেলেগত গৈ পেলাইও কৈছে আপোনালোকে চাগে গম পায় কৰ্ণাটকত গৈ পেলাই কৈছে কৰ্ণাটকো 1 নম্বৰ বনাएंगे উৰিষ্যাকো 1 নম্বৰ বনাएंगे लेकिन এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ য'ত তেওঁলোকৰ চৰকাৰ আছে তেওঁলোকে সেইখনক 1 নম্বৰ কিয় বনাব পৰা নাই আজিলৈকে অসমক আজিলৈকে 1 নম্বৰ কিয় বনাব পৰা নাই সেইটো ডাঙৰ কুৱেশ্যনছ আৰু সেইটো আজি যদি কোনোবা যদি বিজেপিৰ থাকিলে মই নিশ্চয় সুধিলোহেঁতেন সেই কুৱেশ্যনছটো এতিয়া কথাটো হ'ল বিকাশ আচলতে সাধাৰণ জনতাৰ হোৱা নাই সাধাৰণ জনতা আজি আমাৰ 80 কৰোৰ জনতাক তেওঁলোকে 5 কিলো ফ্ৰী চাউল দিয়ে ফ্ৰী ৰেচন দিয়ে গতিকে আমাৰ দেশখন কোনটো ফালে গতি কৰি আছে সেইটো বেছি ডাঙৰ কথা সেইটো জানিবলগীয়া কথা আমি সকলোৱে জানিব লাগিব এতিয়া যদি আজিৰ দিনতো যদি আমাক ভাৰতীয় জনতা বা চৰকাৰে যদি আমাক লেট্ৰিন বনাই কিনে দিব লাগে তেনেহ'লে সেইটো এটা আমাৰ কাৰণে লাজৰ বিষয় আমাৰ 1947 চনতে ভাৰত স্বাধীন হৈছিলে আমাৰ দেশত আচলতে টকাৰ অভাৱ নাই আমাৰ দেশত টকা বহুত আছে আমাৰ দেশত অৰ্থনীতি বহুত আছে আচলতে যদি আমাৰ অভাৱ আছে সেইটো হ'ল নৈতিকতা আমাৰ যেটো নীতি সেইটোৰ অভাৱ আছে আজি আমাৰ দেশত টকা পইচা যদি আছে সেয়া উদ্যোগপতিৰ হাতত আছে পলিটিচিয়ানছৰ হাতত টকা পইচা জমা আছে আমাৰ দেশৰ যিবিলাক নাগৰিক সঁচাকৈ ক'ব গ'লে তেওঁলোক দেশপ্ৰেমিক নহয় এটো শুনিবলৈ বহুত বেয়া কিন্তু এইটোৱে সত্য তেওঁলোকে অনলি দেশপ্ৰেম দেখুৱাই 15 আগষ্ট আৰু 26 জানুৱাৰীৰ দিনা দেখুৱাই তেওঁলোকে যদি আমাৰ ভাৰতবৰ্ষত যদি কেতিয়াবা ডাঙৰ এটাক হয় যেনেকৈ পুলৱামা এটাক বা তাজ এটাক হৈছিলে তেতিয়া কয় যে তাৰ প্ৰত্যুত্তৰ হ'ব লাগে ডাঙৰ প্ৰত্যুত্তৰ সেইবিলাক তেতিয়া দেশপ্ৰেম মানুহৰ জাগে বা ইউথৰ তেতিয়া দেশপ্ৰেম জাগে কিন্তু আচলতে দেশপ্ৰেম আমাৰ সেনেকুৱা একেই যদি দেশপ্ৰেম আমি যদি 2 বছৰ বা 365 দিনো যদি আমি ভাৰতবৰ্ষত দেখুৱাওঁ তেনেহ'লে চাব আমাৰ যিবিলাক নেতা মন্ত্ৰী এমএলএ যিবিলাক আমি নিৰ্বাচন কৰি পেলাই আমি সাংসদত পঠাওঁ বা আমি বিধানসভাত পঠিয়াওঁ যিবিলাক আমাৰ মৌলিক অধিকাৰৰ পৰা আজি আমি বৰখাস্ত হৈ আছোঁ আমাক দিয়া নাই মৌলিক অধিকাৰবিলাক বা সাধাৰণ জনতাক যে তেওঁলোকে এটা তেওঁলোকে মিছলীয়া এটা মিছা কথা কৈ পেলাই তেওঁলোকে এইবিলাকৰ পৰা বৰি কৰি ৰাখিছে মই সেইটো ক'ব বিচাৰিছোঁ যে যেনেকৈ আমি যদি বিজুলীৰ কথা কওঁ স্বাস্থ্যৰ কথা কওঁ এতিয়া চাওক আমাৰ মৌলিক অধিকাৰৰ যদি আহে আমি শিক্ষা মৌলিক অধিকাৰ কিন্তু আমাৰ প্ৰত্যেকজনৰে মৌলিক অধিকাৰ আজি আমাৰ ভাৰতবৰ্ষত বা আমাৰ অসমতে হওক 10 বছৰ বিজেপি চৰকাৰে শাসন কৰিলে এতিয়া আপুনি গুজৰাটত ভাৰতীয় জনতা পাৰ্টিয়ে 30 বছৰৰ অধিক শাসন কৰিলে আজি যদি চাই তেনেহ'লে কোনো এখন স্কুল তেওঁলোকে হাই প্ৰফাইল তেওঁলোকে আজিলৈকে বনাই দিব পৰা নাই বা আমাৰ তেনেকুৱা চকুত লগা হোৱা নাই স্বাস্থ্যই চাওক আপোনালোকে বিজুলী আজিলৈকে তেওঁলোকে ফ্ৰী কৰিব কিন্তু দিল্লীত আপোনালোকে চাব পাঞ্জাবত আজি ফ্ৰী হ'ল কিন্তু তেওঁলোকে লোকচান কৰি পেলাই ফ্ৰী কৰা নাই আজি দিল্লী চৰকাৰ লাভত থাকি কেনে ফ্ৰী কৰাইছে আজি আমাৰ অসম চৰকাৰে আমাৰ অসমখনক এনেকুৱাকৈ এনেকুৱাকৈ লোন ডুবালে যে আমাৰ অসম এতিয়া সম্পূৰ্ণ লোনত ডুবি আছে 1,50 কৰোৰ আমাৰ আমাৰ এইটো লোন আছে বৰ্তমান যেতিয়া 1947 চনৰ পৰা আমাৰ 2014 চনলৈকে আমাৰ ভাৰতবৰ্ষৰ লোনে আছিলে 55 লাখ কৰোৰ টকা কিমানখিনি আমাৰ যিবিলাক পলিটিকেল পাৰ্টি আছে সকলোৱে কৰিছিলে শাসন কৰিছিলে কিন্তু 2014 পৰা 2024 লৈকে এই 10 বছৰৰ ভাৰতীয় জনতা পাৰ্টি অকলে 250 লাখ কৰোৰ টকা লোন লৈ পেলালে তো অসম আমাৰ ভাৰতবৰ্ষখন কোনফালে গৈ আছে তেওঁলোকে কৈছে আমাৰ দেশৰ অৰ্থনীতি 5 নম্বৰত গৈছে 5 নম্বৰত যদি গৈছে কিন্তু এইটো সেলিব্ৰেটৰ কথা নহয় এইটো মই কৈছোঁ এইটো বহুত দুখৰ বিষয় কাৰণ আমাৰ ভাৰতৰ যি আমাৰ দুখীয়াৰ নিচলাৰ দেশৰ ভিতৰত আমাৰ সকলোতকৈ তলত আমাৰ দেশ আহে গতিকে এইটো সম্পূৰ্ণ লজ্জাজনক কথা বুলি ভাবোঁ এই যে এতিয়ালৈকে যিটো নিৰ্বাচনৰ আমি যিখিনি ৰিজাল্ট আহিছে ৰিজাল্ট অহা নাই কিন্তু ট্ৰেণ্ডবোৰ আমি যিটো দেখিছোঁ 1 তাৰিখেতো চাৰিওফালে যেন চুমাৰ হৈ গ'ল যিবোৰ বিষয় সেই বিষয়বিলাকৰ যেন কোনো অৰ্থ নাই গতিকে বিজেপিয়ে যিটো নেৰেটিভ বিল্ড আপ কৰি আছিলে সেইটোৰে যেন জয় মই অৱস্থা কিন্তু এতিয়া আজি যিটো আমি এতিয়া ভোট গণনা যি চলি আছে তাত যিটো ট্ৰেণ্ড দেখা গৈছে এজন
ইউথ হিচাপে যুৱক হিচাপে তোমাৰ প্ৰতিক্ৰিয়া মানে চাওক মূল কথাখিনি আলোচনা হৈছে কিন্তু কথাটো হ'ল যদি আজি বিজেপি জিকিও যায় কি হ'ব আমি গম নাপাওঁ যদি আজি বিজেপি জিকিও যায় যদি নৰেন্দ্ৰ মোদী আকৌ প্ৰধানমন্ত্ৰী হৈও যায় তেতিয়াহ'লে কিন্তু বিজেপি জিকি হাৰি যাব কাৰণ এটাই যে তেওঁলোকে যিমান প্ৰচাৰ কৰি আছিলে আপ কি বাৰ 400 পাৰ তেওঁলোকে যিমান কনফিডেন্স হৈ কথা কৈ আছিলে বা যিমান কনফিডেন্স হৈ তেওঁলোকে মানুহৰ মাজত প্ৰচাৰ কৰি আছিলে বা 1 তাৰিখৰ এক্সিট পোললৈকে আচলতে যিটো পৰিৱেশ আছিলে আৰু তাৰ পাছত আজি আমি এতিয়া যিটো পৰিৱেশ দেখিছোঁ তাৰপিছত যদি জিকিও যায় আচলতে আমি হাৰি যাব লাগিব বুলি এইকাৰণে কৈছোঁ কাৰণ বিজেপিৰ তেওঁলোকৰ যি শক্তি সামৰ্থ্য তেওঁলোকৰ টকা পইচাৰ শক্তি হওক বা তেওঁলোকৰ সাংগঠনিক ভেটিৰ কথাই যদি ক'বলৈ যাওঁ সেই শক্তিৰ ওচৰত আৰু তেওঁলোকৰ যি আচলতে ধৰ্মৰ ৰাজনীতি ধৰ্ম বৰ্ণ জাতি এইবিলাকৰ ৰাজনীতিৰ মাজত আচলতে আমাৰ এই গোটেই বস্তুবিলাকৰ মাজত আচলতে আমাৰ নৱপ্ৰজন্মৰ যিখিনি ভোটাৰ আছিলে এইবাৰ মেইনলি নৱপ্ৰজন্মৰ ভোটাৰসকলে এটা মূল ভূমিকা পালন কৰিছিলে আৰু নৱপ্ৰজন্মৰ প্ৰত্যেকজন ভোটাৰে আচলতে কথাবোৰ চালি জাৰি চাব পাৰে আৰু গতিকে নৰেন্দ্ৰ মোদী অথবা নৰেন্দ্ৰ মোদীৰ এটা যি ট্ৰেণ্ড সৃষ্টি কৰা হৈছিলে মোদী বুলি যে এটা গোটেই প্ৰচাৰ চলাই আচলতে এইবাৰো মোদীৰ ঢৌত তেওঁলোকে জিকি যাব বুলি ভাবিছিলে কিন্তু তাৰ বিপৰীতে আচলতে এতিয়া আমি এটা বিপৰীত ছবি দেখিবলৈ পাইছোঁ অনন্যাবাৰ কোৱাৰ দৰে আচলতে উত্তৰ প্ৰদেশৰ দৰে এখন ৰাজ্যত যিখন ৰাজ্য আচলতে গেৰুৱা বাহিনীৰ এক মানে হেৰি বুলি কোৱা হয় তেনেকুৱা এখন ৰাজ্যত আজি বিজেপিৰ পতন হোৱাৰ দৰে অৱস্থা হৈছে গতিকে গোটেই সামগ্ৰিক পৰিৱেশটো যদি চাবলৈ যাওঁ এইটোৱে কথা যে যদি বিজেপি জিকিও যায় তেতিয়াহ'লে বিজেপি হাৰি যাব আৰু এটা কথাটো হ'ল যে মই অসমৰ ক্ষেত্ৰত যদি মই কেইটামান কথা ক'বলৈ যাওঁ মানে গৌৰৱ গগৈৰ কথাটোতো হ'লেই আৰু বাকী লুৰিণজ্যোতি গগৈ ডাঙৰীয়া যদি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ কথা যদি ক'বলৈ যাওঁ তেখেত আচলতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অথবা বিজেপিৰ যিমান তেওঁলোকে যিমান টকা পইচা খৰচ কৰিছে তাৰ তুলনাত যিমান ডাঙৰ মিটিং কৰিছে হিমন্ত বিশ্ব শৰ্মাকে ধৰি গোটেই বিজেপিৰ নেতা মন্ত্ৰীসকলে গৈ প্ৰচাৰ কৰিছে তাৰ তুলনাত লুৰিণজ্যোতি গগৈ ডাঙৰীয়া সিমানখিনি কৰিব পৰা নাই কিন্তু তাৰ মাজতো আচলতে ভোটৰ মাৰ্জিনটো এতিয়ালৈকে আমি বহুত বেছি আমি দেখিবলৈ পোৱা নাই আচলতে যিমান কেন্দ্ৰীয় মন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱাল যিমান আগত থাকিব লাগিছিলে সেইটো কিন্তু আচলতে দেখিবলৈ পোৱা নাই যে কম গতিকে এইবিলাকৰ পৰা স্পষ্ট হয় যে আজিৰ দিনত বিজেপিৰ প্ৰতি মানুহৰ মোহ ভংগ হৈছে মানে এইটো স্পষ্ট কথা আৰু বিজেপিয়ে যিবোৰ বস্তু আচলতে কৰিছোঁ বুলি তেওঁলোকে মানুহৰ আগত যিখিনি বস্তু বেছিকৈ দেখুৱাই থাকিবলৈ বিচাৰে আজি ধৰক মই দুটা এটা কথা উদাহৰণ দি দিওঁ তেওঁলোকে ব্ৰিজ বনাইছোঁ বুলি কৈছে বা উন্নয়ন কৰিছোঁ বুলি কৈছে কিন্তু আমি কি কওঁ যে উন্নয়ন বস্তুটো সময়ৰ লগত হ'ব লগা উন্নয়ন সময় হৈ গৈ থাকিব উন্নয়ন হৈ গৈ থাকিব আজি ইয়াত দুখন ফ্লাইঅভাৰ বনাইছে সেইটো নিজৰ স্বাৰ্থতে হওক যাৰেই স্বাৰ্থতে নহওক আজি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'লেও ইয়াত ফ্লাইঅভাৰ বনিলেহেঁতেন বা ৰাস্তা পদূলি বনিলেহেঁতেন বা নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'লেও বনিলেহেঁতেন এইটো সময়ৰ লগত হ'ব লগা প্ৰচেছ হৈ যাব সেই বস্তুখিনিক বাদ দি বাকী আমাৰ অসমৰ যিসমূহ জাতীয় সমস্যা আমি অসমীয়া মানুহে এখন সংগ্ৰাম কৰিছে সেই আচলতে আজি আপোনাৰ অসম আন্দোলনৰ পৰা আৰম্ভ কৰি কা আন্দোলনলৈকে অসমীয়া জাতি আমি বহুত শ্বহীদ কৰিবলগীয়া হ'ল বহুত মানুহ হেৰুৱাবলগীয়া হ'ল তাৰ বিনিময়ত আমাৰ যিসমূহ জাতীয় সমস্যা সমাধান হ'ব লাগিছিলে সেই সমস্যাসমূহ কিন্তু সমাধান নহ'ল আজি আপুনি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগই হওক বা বিদেশী খেদাৰ বিষয়ে হওক এই সকলোবোৰ বিষয়ে আচলতে বিজেপি দলটোৱে মূৰ পুলকা মাৰিবলৈ চেষ্টা কৰিলে আৰু তাৰে প্ৰতিফলন আচলতে আজি বিচাৰিছে যে বিজেপিয়ে আমাৰ মই যদি অসমৰ কথা হয় যে অসমৰ যিবোৰ আমাৰ পৰিচয়ৰ লগত জড়িত যিবোৰ কথা অসমীয়া হিচাপে আমাৰ যিবোৰ জাতীয় প্ৰশ্ন আমাৰ সেইবোৰ তেওঁলোকে সম্পূৰ্ণৰূপে তেওঁলোকে অৱজ্ঞা কৰিছে হয় আৰু তাৰে ফল আজি ভুগিছে তেওঁলোকে ডিব্ৰুগড়তে যদি ক'বলৈ যাওঁ হয় সৰ্বানন্দ সোণোৱাল জিকি যাব কিন্তু ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈয়ে আজিৰ দিনত ঐক্যবদ্ধভাৱে যিখিনি মানুহ আজিৰ ডেটতো যিয়ে জাতীয়তাবাদী শক্তিটোক বিশ্বাস কৰে বা আঞ্চলিকতাবাদী যুক্তৰাষ্ট্ৰীয় এখন ব্যৱস্থাটোক যিয়ে বিশ্বাস কৰে সেই মানুহখিনি আচলতে লুৰিণজ্যোতি গগৈক ভোট দিছে কিন্তু হয়তো কোনোবাখিনি তেওঁৰ যি আৰ্থিকভাৱে যিমানখিনি শক্তিশালী হ'ব লাগিছিলে তেওঁৰ যিমান পইচা খৰচ কৰিব লাগিছিলে বিজেপিৰ তুলনাত সিমান পৰা নাই কাৰণে হয়তো কোনোবাখিনি তেওঁ ক'ৰবাত ভোট কম পাইছে আৰু বাকী ডিব্ৰুগড় হিচাপে ডিব্ৰুগড়খনতো আমি ক'বই নালাগে আৰু তাত আপোনাৰ ধৰক যদিও জাতীয়তা মানুহ আছে ডিব্ৰুগড়ৰ যিখিনি টাউনখিনি তাততো আৰু মানে মোটামুটি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া ভোট পোৱাৰ আশাই নাই গতিকে তাৰ মাজতো আচলতে যিখিনি ভোট পাইছে তাৰ মাজত আমাৰ আজিৰ ডেটতো যিখিনি মানুহে আচলতে জাতিটোৰ সমস্যাক লৈ সদায় সৰব বা জাতিটোৰ প্ৰতি যিখিনি মানুহে চিন্তা কৰে সেই মানুহখিনিক ভোট কিন্তু লুৰিণজ্যোতি গগৈ ডাঙৰীয়া পাইছে আৰু বিজেপি দলৰ
দলৰ এইটোৱে মূল কাৰণ যে তেওঁলোকে প্ৰথমতে চৰকাৰত আহোঁতে যিখিনি অসমৰ জাতীয় সমস্যা সমাধান কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলে, আজি আপোনাৰ বানপানী সমস্যাই হওক বা আমাৰ জনজাতিকৰণৰ সমস্যাই হওক বা এইবিলাক আমাৰ যিসমূহ সমস্যা, এই সমস্যাবিলাক সমাধান নকৰাৰ কাৰণে, এই সমস্যাসমূহক ইগন'ৰ কৰাৰ কাৰণে বিজেপি দলটো আজি ফল ভুগিছে। অকল অসমত বুলি নহয়, মানে বিজেপি দলটোৱে যে আপোনাৰ লোকেল আইডেণ্টিটিটোক তেওঁলোকে নোহোৱা কৰিবলৈ বিচাৰে, আৰু তাৰ কাৰণে অকল অসম বুলি নহয় প্ৰত্যেক জেগাতে কিন্তু ইয়াৰ প্ৰভাৱ পৰিছে। তুমি এটা কথা কওঁ, তুমি প্ৰথমতে যিখিনি কথা ক'বলৈ এটা কথা এওঁ যিটো লুৰিণজ্যোতি গগৈৰ যিটো কথা কৈছে, টকা পইচাৰ যিটো কথা কৈছে, যে এটা নিৰ্বাচন এটা হ'লে এটা লেভেল প্লেইং ফিল্ড বোলা বস্তু এটা লাগে। লেভেল প্লেইং ফিল্ডটো কি? যে নিৰ্বাচন আয়োগে সকলোকে সমানে সুবিধা দিব লাগে, হয়নে? প্ৰচাৰ মাধ্যমত সকলোৱে সমানে সুবিধা পাব লাগে, টকা পইচা সকলোৰে ভালকৈ থাকিব লাগে। এতিয়া আমি গম পাওঁ যে নিৰ্বাচনৰ আগে আগে কংগ্ৰেছৰ তেওঁলোকৰ একাউণ্টে ক্ল'জ কৰিছিলে, আৰু তেওঁলোকে কি কি মানে প্ৰক্ৰিয়াৰে তেওঁলোকে অসমতো আমি দেখিছোঁ যে কেনেকুৱাকৈ তেওঁলোকে অপজিশ্যনৰ মাজত এটা ভাঙোন এটা আনি দিবৰ কাৰণে চেষ্টা কৰিছিলে। গতিকে এটা লেভেল প্লেইং ফিল্ডত নথকাৰ পিছতো, আৰু বিশেষকৈ মই তোমাৰ এই কথাটোক তুমি আৰু মই অলপ ব্যাখ্যা কৰাব বিচাৰিছোঁ যে বিজেপিৰ এইবাৰৰ মেইন যিটো নিৰ্বাচনী যিটো প্লেংক আছিলে প্ৰচাৰৰ, সেইটো আছিলে ৰাম মন্দিৰ, হয়নে? অযোধ্যাৰ ৰাম মন্দিৰ। গতিকে তেওঁলোকে ভাবিছিলে যে প্ৰথমতে তেওঁলোকে 2014 চনত যেতিয়া নিৰ্বাচন আহিছিলে UPA চৰকাৰৰ এগেইনষ্টে কৈ তেওঁলোকে চৰকাৰলৈ আহিল। 19ত তেওঁলোকে পলুমা আৰু বালাকোট সেইটো ধৰণতে আহিল, আৰু এইবাৰ তেওঁলোকৰ অস্ত্ৰ হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিছিলে ৰাম মন্দিৰ, ধৰ্মীয় বিশ্বাস এটা। এতিয়া এই যে UPত যে এই ধৰণৰ এটা যে প্ৰতিক্ৰিয়া যে হ'ল, UPত এতিয়ালৈকে আমি যিখিনি দেখিছোঁ যে আধাতকৈও 80খন আসনৰ আধাতকৈও কম, যে এইটো তুমি কি বুলি ভাবা যে বিজেপিৰ যিটো তেওঁলোকৰ যিটো পলিটিকেল মেইন যিটো এজেণ্ডা, সেইটোৰ লগত UPৰ দৰে ঠাই এখনৰ মানুহে এইটো কেনেকৈ ৰেছপণ্ড কৰিছে? আচলতে 2014 ইলেকশ্যনত যেতিয়া NDA গভৰ্ণমেণ্ট আহিছিলে, যেতিয়া বিজেপি আহিছিলে, তেওঁলোকৰ অকল ৰিলিজনৰ ইছ্যু নাছিলে, সেই সময়ত কৰাপশ্যনৰ ইছ্যু লৈ আহিছিলে, মূল্যবৃদ্ধি ইছ্যু লৈ পেলাই আহিছিলে। কোনোবাই কোৱাৰ দৰে আপকি বাৰ বহুত হুই মেহংগাই কি ৱাৰ, আপকি বাৰ মোদী চৰকাৰ, এইখিনি বস্তু লৈ পেলাই আচলতে পাব্লিকে নিজক ৰিলেট কৰিব পাৰিছিলে। সেইকাৰণে হয়তো বিজেপি পক্ষত সেই সময়ত ভোট পৰিছিলে। 2019 চনতো আমি দেখিছিলোঁ কৰোণাৰ পৰিস্থিতি আছিলে, সেই সময়তো তেওঁলোকে বিভিন্ন 2019 চনত তোমাৰ মই যিটো ক'লো ৰাষ্ট্ৰীয় নিৰাপত্তা, নেশ্যনেলিজম আৰু তোমাৰ বালাকোটৰ যিটো সেইটোৰ লগত ক'ৰবাত নহয় ক'ৰবাত নেশ্যনেলিজম বুলি ক'লে হয়তো ক'ৰবাত নহয় ক'ৰবাত সকলোৱে ৰিলেট কৰিব পাৰে। কিন্তু এইবাৰ মই পূৰ্বতে কোৱাৰ দৰে এইবাৰ কোনো ইছ্যু নাছিলে, তেওঁলোকৰ অকল এটা ইছ্যু আছিলে যে 400 পাৰ, মোদী বনেগা মোদী 3.0, সেইটোৰ লগত কোনো পাব্লিকে নিজকে ৰিলেট কৰিব পৰা নাছিলে। যদি আমি ডিব্ৰুগড় কনষ্টিটুৱেঞ্চিলৈ যাওঁ, যিহেতু আমাৰে নিজৰ প্ৰাৰ্থী আছিলে, তাতে আমি যেতিয়া গৈছিলোঁ তেওঁলোকে কয় যে চাহ বাগান এৰিয়া অলৰেডি বিজেপিৰে হয়, এইটো হিন্দু লেণ্ড বুলি কোৱা হয়, ক'ৰ এৰিয়া, অসমৰ যদি হিন্দুত্ববাদী ভোট ক'ত আছে, ভোটাৰ্ছ ক'ত আছে বুলি কয়, তেতিয়া তেওঁলোকে ডাইৰেক্ট ক'ব যে চাহ বাগান এৰিয়াত আছে। কিন্তু তাত যেতিয়া আমি সোমাই গৈছিলোঁ, কিন্তু তেতিয়া তেওঁলোকক ৰাম মন্দিৰৰ লগত তেওঁলোকে কোনো ৰিলেটেই কৰিব পৰা নাছিলে। তেওঁলোকে ডাইৰেক্ট কৈছিলে ৰাম মন্দিৰ ক'ত হৈছে, আমাৰ একো ক'বলগীয়া নাই, কিন্তু আমি যে আমাক চাউল ঠিকেই দিছে, কিন্তু চাউলৰ লগত যে আমি কেৰাচিন তেল কিনিবলগীয়া হৈছে, আমি দাইল কিনিবলগীয়া হৈছে, নিমখ কিনিবলগীয়া হৈছে, আমাক 1000 টকা ঠিকেই দিছে, কিন্তু তেওঁলোকে আপুনি চাহ বাগানৰ এৰিয়াটো কিন্তু তেওঁলোকে আহি পেলাই এইখিনি কথা কৈছে যে গেছ কিনিবলৈ কিন্তু আমি 1200 টকা খৰচা কৰিবলগীয়া আছে। তো মানুহে পাব্লিক এতিয়া সচেতন হৈছে, হয়তো টেকন'লজিৰ কাৰণে হৈছে, বা আজিকালি আমি দেখিছোঁ যে যুৱচামে হয়তো মানে আজিকালি ফেচবুক হওক, টুইটাৰ হওক, সকলো বস্তু তেওঁলোকে সহজতে পোৱা যায়। সেইকাৰণে হয়তো এইবোৰ বস্তু তেওঁলোকে ইনফ্লুৱেঞ্চ হৈছে বা তেওঁলোকে ৰিলেট কৰিব পাৰিছে। আগতে যি ধৰণৰ
ধৰণে যেনেকৈ ভাবিছিলে যে ছ'চিয়েল মিডিয়া এটা বহুত ডাঙৰ ৰোল প্লে কৰিছিলে সব ছ'চিয়েল মিডিয়া বুলি ক'লে চবে কয় যে বিজেপিৰ পক্ষতে আছে গোটেইখিনি বস্তু কিন্তু এইবাৰ যদি ছ'চিয়েল মিডিয়াটো আপুনি চাই এক্সিট পল যোনদিনাখন দিছে এক্সিট পল ঠিকেই দেখাইছে কিন্তু আপুনি যদি কমেণ্টছবোৰত চাই নহয় তাতে মেক্সিমাম ইউথে কৈছে যে এইটো এক্সিট পল আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ কাৰণ আমিয়ে কংগ্ৰেছৰ পক্ষত ভোট দিছোঁ বা ইণ্ডিয়া এলায়েন্সৰ পক্ষত ভোট দিছোঁ আৰু এইবাৰ আৰু এটা লক্ষণীয় কথা হৈছে যে আগতে মানুহে কাক ভোট দিছিলে অপেনলি নকৈছিলে কিন্তু এইবাৰ দেখিছোঁ যে তেওঁলোকে অপেনলি কৈছে যে আমি ইণ্ডিয়া এলায়েন্সক ভোট দিছোঁ আৰু কিয় ভোট দিছে কাৰণ তেওঁলোকে মূল্য বৃদ্ধি কৰিছে তেওঁলোকে আমাক এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ কথা কৈছিলে কিন্তু এমপ্লয়মেণ্ট জেনেৰেট নহ'ল আৰু মেইন কথাটো হৈছে যে আদানী আৰু আম্বানী এই তেওঁলোকৰ যিটো আদানী আম্বানী আৰু বিজেপি যিটো নেক্সাছ আছে সেই নেক্সাছটো কিন্তু গাঁৱৰ মানুহে কিন্তু বুজি পাইছে যেতিয়া এক্সিট পল দিছিলে মই নিজে আচৰিত হৈছোঁ যেতিয়া আমাৰ অসমত যেতিয়া প্ৰেক্ষাপটত যেতিয়া চাইছোঁ যে এয়া আদানী আম্বানীৰ এক্সিট পল নেকি এয়া মোদীৰ এক্সিট কংগ্ৰেছে এই নেৰেটিভটো যোৱাকালিহে প্ৰেজেণ্ট কৰিছে যে এয়া মোদীৰ এক্সিট পল হয় কিন্তু পাব্লিকে তাৰ আগতেই সেই নেৰেটিভটো তেওঁলোকে কৈছে যে এয়া আদানী আম্বানীৰ এক্সিট পল হয় ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে জনসাধাৰণক তেওঁলোকে বাৰে বাৰে বুৰ্বক বনাই থাকিব নোৱাৰে এষাৰ কথা আছে ন টেঙা আম বজাৰত এবাৰে বিক্ৰী যায় বুলি সেই বস্তুটো এইবাৰ আমি দেখা পাইছোঁ যে তেওঁলোকে যিটো ৰিলিজনৰ কাৰ্ড 2014 পৰা খেলিবলৈ চেষ্টা কৰি আছে কিন্তু এইবাৰ তেওঁলোকে সেই ৰিলিজনৰ কাৰ্ডখন ট্ৰাম্প কাৰ্ডখন খেলিবলৈ নোৱাৰিলে ইনফেক্ট মোদীয়ে 1 তাৰিখৰ দিনা ইলেকশ্যন শেষ হোৱাৰ আগতেই তেওঁ গৈ পেলাই মেডিটেশ্যন কৰিছিলে কিন্তু সেইদিনাখনো আমি যদি চাওঁ সেইদিনাখনো আমি দেখিছোঁ যে ইণ্ডিয়া এলায়েন্সে যথেষ্টখিনি ভাল কৰিছে বুলি সেইবোৰ কনষ্টিটুৱেঞ্চিৰ পৰা ইতিমধ্যে আমি খবৰ পোৱা মতে সেইবোৰ কনষ্টিটুৱেঞ্চি তেওঁলোকে ভাল কৰিছে বিশেষকৈ ৱেষ্ট বেংগলৰ লাষ্ট যিটো ফ্ৰেজ আছিলে সেইটোত বিজেপি বহুত আশাবাদী আছিলে যে তেওঁলোকে খুবেই ভাল ফলাফল কৰিব কিন্তু লাষ্ট ফ্ৰেজতে চবতছে এতিয়া যদি আমি চাওঁ ভোটিং পাৰ্চেণ্টেজ কিন্তু বহুত এটা হিউজ মাৰ্জিনত কিন্তু TMCয়ে লিড লৈ আছে প্ৰায় এটা কথা স্পষ্ট হৈ পৰিছে যে এতিয়া যদি জনসাধাৰণক যদি কোনোবা ৰাজনৈতিক দলে বুৰ্বক বনাবলৈ চেষ্টা কৰে কিন্তু এইটো ইমান ইজি নহয় কাৰণ সকলো পাব্লিক এতিয়া সচেতন হৈ পৰিছে ঠিক আছে থেংক ইউ এই ঘটনাটো হৈছে যে এইবাৰ নিৰ্বাচনত আমি এটা কথা মোটামুটি উপলব্ধি কৰিছোঁ বা এই আলোচনাৰ পৰা ওলাই আহিছে যে বিজেপিৰ যিটো নেৰেটিভ আছিলে সেই নেৰেটিভটো ৰাইজে এতিয়া জিকা হাৰাৰ কথাটো বেলেগ কিন্তু ৰাইজে সেই নেৰেটিভটো মানি লোৱা নাই ৰাইজে সেই নেৰেটিভটো প্ৰত্যাখ্যান কৰিছে আৰু সেইটো আটাইতকৈ ভালকৈ ওলাই আহিছে মানে মই এতিয়ালৈকে যিখিনি দেখিছোঁ যে ইউপিত তাৰপিছত হাৰিয়ানাত পঞ্জাৱত আৰু এই ক্ষেত্ৰত কংগ্ৰেছটো মোটামুটি যোৱা নিৰ্বাচনত দুটা 2014 আৰু 2019 কংগ্ৰেছ যথেষ্ট দুৰ্বল হৈছে কিন্তু এইবাৰ এতিয়ালৈকে যিখিনি ট্ৰেণ্ড দেখা গৈছে তাত কংগ্ৰেছ যথেষ্ট মানে কংগ্ৰেছ যেন পুনৰুজ্জীৱিত হৈ আহিব ধৰিছে তেনেকুৱা লাগিছে তুমি কি কোৱা কেইদিনমানৰ আগত আমাৰ দলৰ প্ৰাক্তন সভাপতি শ্ৰদ্ধাৰ ৰাহুল গান্ধী ডাঙৰে এটা কথা কৈছিলে যে কংগ্ৰেছ দলৰ আগত পূৰ্বতে বহুখিনি ভুল কৰিছিলে এয়া শুধৰণি কৰা সময় আৰু সেই শুধৰণি যি তেওঁ কৈছিলে সেইখিনি যোৱা এবছৰ আগৰ পৰা আমাৰ আৰম্ভ হৈ গৈছিলে যেতিয়া এটা সমীক্ষা ওলাব IIT বা পাছত কৰা এজন শিক্ষিত উচ্চ শিক্ষিত যুৱক বা যুৱতী আপোনাৰ কৰ্ম সংস্থাপনৰ বা হাবাথুৰি খাবলগীয়া হ'ব সেইটো দেশৰ বাবে সাংঘাতিক ভয়ংকৰ কথা ইয়াৰ পৰা আমি গম পাম এই ব্ৰেইন ড্ৰেইনটো তেতিয়াই হয় যেতিয়া ভাৰতত নিজৰ দেশত যেতিয়া চাকৰি নাপাব তেওঁ বিদেশলৈ গুচি যাব আৰু আমি সেই টেলেণ্টেড সেই ব্ৰেইনটো ছাৰ্ভিচৰ বাবে গোটেই দেশখন বঞ্চিত হ'ব আৰু তাৰ ফলত দেশৰ অৰ্থনীতিৰ পৰা আৰম্ভ কৰি সামাজিক ক্ষেত্ৰত বহুখিনি পিছ পৰি যাম আৰু এই বস্তুখিনি 30 বছৰলৈকে যি 18 পৰা 30 বছৰ যি যুৱচাম আছে বা 40 বছৰলৈকে তেওঁলোকে এই বস্তুটো উপলব্ধি কৰিব লৈছিলে যে ধৰ্মই আমাক নোখোৱায় ধৰ্মক লাগে উপাসনা কৰিব লাগে এটা শৃংখলা জীৱন যাপন কৰিবলৈ ধৰ্ম লাগে কিন্তু ধৰ্মই আমাক নোখোৱায় ধৰ্মই আমাক সংস্থাপন নিদিয়ে ধৰ্মই আমাৰ ঘৰৰ গেছ চুলাটো নজ্বলায় ধৰ্ম এটা নিজস্ব ব্যক্তিগত বিশ্বাসৰ কথা আছে সেইটোৰ লগত মানুহৰ জীৱন জীৱিকা বা কাম কাজ তাৰ লগত তাৰ কোনো সম্পৰ্ক নাই এতিয়া সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 1250 টকাৰ কথা কয়
কিন্তু সেই একে আকৌ 1250 টকা একাউণ্টত ভৰাই আকৌ চিলিণ্ডাৰ নামত কিন্তু 1200 টকা লৈ লয় একে তেওঁলোকে আকৌ বিভিন্ন কৰা আমি আয়ুষ্মান কাৰ্ডৰ কথা কৈছো আপুনি হস্পিটেললৈ যাবচোন হস্পিটেলৰ কিমান অৱস্থা বে আয়ুষ্মান কাৰ্ডক এটা অকল জাস্ট তেওঁলোকে মিনিমাম এই যিখিনি বেডখন বা কিবা দিয়ে তাৰ বাকি টেষ্ট সেইবিলাকটো মানুহে নিজে ভৰিব লাগে যিটো আজি হস্পিটেলৰ ৰেটটো কিমান হাই হৈ গৈছে মেডিচিনৰ মানুহ কোনখিনি হেৰিলা খাদ্য চিকিৎসা ইলেক্ট্ৰিচিটি কথাৰ মাজতে আমি হেডাং গম পালো যে লাইন গলো মিটাৰ চলি থাকে এটা তেওঁলোকে এপিডিসি নিজৰ এটা ওয়েবসাইটত তেওঁলোকে এটো স্বীকাৰ কৰিছে ঔষধৰ অৱস্থা যাৰ এটা গ্লুকোমা আমাৰ ঘৰত গ্লুকোমা পেশেন্ট আছে যেটো ঔষধ 300 টকা আছিল হেতু 550 টকা হৈ গলগে তো এজন মধ্যবিত্ত বা যি নিম্ন মধ্যবিত্ত এজন মানুহৰ এই যোনটো ফাইনান্সিয়াল ষ্টেবিলিটি তেওঁলোকৰ নোহোৱাই গৈছে আগতে ইণ্ডিয়াত মিডল ক্লাছৰ এটা সেকশন আছিল সেই বস্তুটা ৰিচ সেকশন আৰু পোৰ সেকশন হৈ গৈছে মিডল ক্লাছটো কম্পোনেন্ট চেপি পেলাইছে এই যেটো বিজেপিৰ মানে পুঁজিপতি সন্তুষ্ট কৰা যেটো তেওঁলোকৰ এজেন্ডা বা তেওঁলোকৰ যেটো কাৰ্যপন্থা এই বস্তুৰ বিৰুদ্ধে আজি আমাৰ যুৱ সমাজ আৰু মিডল ক্লাছ মানুহখিনি ওলাই আহিছে আৰু এই ৰিজাল্টটোৱে যথেষ্ট যুগান্তকাৰী প্ৰভাৱ পেলাব অনাগত 30 বছৰৰ ভাৰতৰ ৰাজনীতিত ঠিক আছে এতিয়া তোমাৰ ওচৰলৈ আহিছো এই যেটো নিৰ্বাচনটো এতিয়ালৈকে যেটো ট্ৰেন্ড দেখুৱাইছে আৰু এই ভাইটিয়ে যেটো কথা কৈছিল যে হয়তো বিজেপি জিকিব পাৰে তেওঁলোকে চৰকাৰ গঠন কৰিব পাৰে কিন্তু চৰকাৰ গঠন কৰিলেও আসলে তেওঁ কৈছে যে এইটো তেওঁলোকৰ জয় নহয় জনসাধাৰণৰ যিবোৰ সমস্যা তেওঁ যিখিনি কথা ক'লে সেইবোৰ গতিকে তুমি মই তোমাৰ এটা কনক্লুডিং ৰিমাৰ্ক হিচাপে তোমাৰ কাৰণ আমি এইটো আলোচনাটো শেষ কৰিম যে বৰ্তমানৰ যেটো নিৰ্বাচনী ট্ৰেন্ড এতিয়ালৈকে যেটো দেখা গৈছে সেইটোক লৈ তুমি তোমাৰ যুৱ প্ৰজন্মৰ প্ৰতি তোমাৰ আহ্বানটো কি হ'ব তুমি কি এটা এপিল কৰিবা তেওঁলোকক যুৱ প্ৰজন্মক আহ্বান কৰিবলগীয়া বহুত আছে কিন্তু আমি যিখিনি কাম কৰোঁ সেইটো দেখিব কৰিবলগীয়া থাকে কিন্তু তাৰ আগত মই কেইটামান আপোনালোকৰ চেনেলত যেহেতু আজি আহিছোঁ মই তাৰ আগত কেইটামান কথা কৈ দিওঁ আমাৰ অসমত ভাৰতৰ কথাটো বাদ দিলোঁ আমাৰ অসমত বিশেষকৈ বৰ্তমান নিবনুৱা সমস্যাৰ যেটো বৰ্তমান আছে এটো হ'ল অলমোষ্ট 26 লাখ প্লাস আমাৰ নিবনুৱা আছে ৰিসেন্ট ৰিপৰ্ট মতে ভাৰতীয় জনতা পাৰ্টিয়ে 2021 চনত যেতিয়া আমাৰ ভাৰতত আমাৰ অসমত যেতিয়া চৰকাৰ গঠন কৰিছিল বিধান ইটো দিয়াতে অসমত তেতিয়া হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে কৈছিলে যে আমি বছৰি 1 লাখ চাকৰি প্ৰদান কৰিম প্ৰতিজন ইউথক প্ৰদান কৰিম বুলি কৈছিলে কিন্তু তেওঁলোকে আজি অলমোষ্ট 3 বছৰ কমপ্লিট কৰিলে আই বিলিভ 3 বছৰ কমপ্লিট কৰিলে কিন্তু তেওঁলোকে 1 লাখ চাকৰি দিব পৰা নাই 85,000 প্লাস হৈছে এতিয়ালৈকে তাতেও তেওঁলোকৰ ওভাৰলেপিং আছে কিবা আছে বহুতখিনি আছে তাতে তাৰ কাৰণে আমি ৰিপৰ্টও কৰিছিলো কিন্তু এতিয়ালৈকে কোনো সমাধান নোলাল যা নহওক বাৰু এতিয়া কথাটো হ'ল আমাৰ অসমৰ যেটো অৱস্থা অসমক আজি তেওঁলোকে প্ৰত্যেকটো মই আগতে কৈ গৈছো যে অসমত বৰ্তমান আমাৰ একোই নাই প্ৰত্যেকটো বস্তু তেওঁলোকে বিক্ৰী কৰি শেষ কৰিলে আমাৰ অসমত আমাৰ অসমৰ যিবিলাক জাতীয় সমস্যা বানপানীৰ সমস্যা ইমান ডাঙৰ এটা সমস্যা আছিল বানপানীৰ সমস্যা তেওঁলোকে সমাধান কৰিব নোৱাৰিলে কিন্তু আমাৰ অসমৰ মানুহে প্ৰত্যেক বছৰে বানপানীৰ সমস্যাৰ সন্মুখীন হয় আমাৰ অসমৰ 6 জনগোষ্ঠীৰ কথা আছিল 6 জনগোষ্ঠীক জাতি কৰিব নোৱাৰিলে তেওঁলোকে আমাৰ CAA নিচিনা যেটো 2019 চনত যেতিয়া আমাৰ আন্দোলন হৈছে অসমীয়া মানুহে ৰাস্তাত কান্দি আমাৰ গুৱাহাটীত এতিয়াও সেই আমাৰ যেটো অসমীয়া যুৱক যিবিলাক আছে সেইবিলাকৰ কেঁচা তুজৰ গোন্ধ এতিয়াও জনায় সেইবিলাক শহীদ হ'ল 5টাকে ল'ৰা গতিকে তেওঁলোকে অসমীয়াৰ কান্দোন অসমীয়া মানুহৰ কান্দোন তেওঁলোকে শুনা নাপালে কিন্তু মই অসমীয়া যুৱকক বা অসমীয়া ডেকা ল'ৰাক মই এটোই ক'ব বিচাৰিছো আমি যদি মনে মনে থাকো কিবা এটা ভুল দেখিও যদি আমি মনে মনে থাকো আমি যদি জাতি ধৰ্মৰ লগত যদি আমি কাজিয়া কৰো বা জাতি ধৰ্মক লৈ যদি আমি কিবা এটা আমি বিশ্লেষণ কৰিব যাওঁ সেইটো নকৰি আমি বৰ্তমান যদি আমাৰ অসমৰ উন্নতিৰ কাৰণে যদি আমি আগবাঢ়ি আহো অসমৰ উন্নতিৰ কাৰণে যদি আমি কাম কৰো তেতিয়াহে আমাৰ অসম আগবাঢ়ি যাব এতিয়া মেইন কথাটো হ'ল অসমত উন্নতি কৰা বুলি সকলোৱে কৈ থাকে মই বিভিন্ন ইউথৰ লগত কথা পাতো বা বিভিন্ন ইউথৰ অল ওভাৰ অসমত লগ পাওঁ কি বহুত আমি ইউথ পাওঁ ইউথ বিলাকে কয় আমাৰ অসমত উন্নতি হৈছে আসলতে তেওঁলোকে কিছুমানে কয় মানে 1% 2% কয় এইটো কথা তেওঁলোকে আসলতে উন্নতি কি তেওঁলোকে গম নাপায় মেবি সেই কাৰণে কয় কিন্তু উন্নতি একচুয়ালি ব্ৰিজ কেতিয়াও হ'ব নোৱাৰে বা কেতিয়াও আমাৰ ওভাৰ ব্ৰিজ কেতিয়াও আমাৰ কাৰণে উন্নতি হ'ব নোৱাৰে আমাৰ কাৰণে উন্নতি যদি হয় তেতিয়া হলে শিক্ষা ব্যৱস্থা স্বাস্থ্য আমাৰ অসমৰ যিবিলাক সাধাৰণ জনতা আছে দুখীয়া নিচলা আছে তেওঁলোকৰ যি মৌলিক অধিকাৰ তেওঁলোকে পাইছে নে নাই সেইটোৰ ওপৰত আমাৰ নিৰ্ভৰ কৰে যদি পোৱা নাই তেনেহলে আমি তাৰ কাৰণে ওলাই অহাটো দৰকাৰ মই অলপ আগতে কথা কৈছিলো যে আপোনাক সেইটো কথাটো কমপ্লিট নহল আমাৰ দেশৰ জনসাধাৰণ আসলতে
দেশপ্ৰেমী নহয় এইটো কথা সঁচাকৈ দুখ লগা আচলতে তেওঁলোকে যদি দেশপ্ৰেম যদি 365 দিনো যদি দেখুৱাই আমাৰ যিখিনি মৌলিক অধিকাৰৰ পৰা আমি আজি বঞ্চিত হৈ আছোঁ সেইখিনি যদি আমি 365 আমি ঘৰৰ আমি যিবিলাক নিৰ্বাচন কৰি পেলাই মন্ত্ৰী MLA পঠাইছোঁ আজি তেওঁলোকক ঘৰৰ পৰা উলিয়াই আনি আমি কাম কৰাৰ সুবিধাত আমাৰ সাহস থাকিব লাগিব আৰু এই সাহসকণ আমাৰ তেতিয়াহে হ'ব যদি আমাৰ নিজৰ যিটো বহুমূলীয়া আমাৰ যদি মূল্যৱান বোধ আমি যদি বিক্ৰী কৰা নাই আৰু আমাৰ যদি সৎ সাহস আছে তেনেহ'লে তেওঁলোকৰ পৰা সেই কামখিনি উলিয়াব পৰা আমাৰ ক্ষমতা থাকিব লাগিব অকল তেওঁলোকে মিছা প্ৰলোভন দি পেলাই মিছা প্ৰতিশ্ৰুতি দি 5 বছৰৰ কাৰণে আহিব 5 বছৰৰ মূৰত কাম কৰি আপুনি একো নকৰি পেলাই আকৌ 5 বছৰৰ মূৰত তেওঁলোকে টকা পইচা দি ভোট কিনিব তেতিয়াহ'লে অসম কেতিয়াও উন্নতি নহয় অসম উন্নতি হ'বলৈ হ'লে সকলো সজাগ হ'ব লাগিব সকলোৱে আমি আগবাঢ়ি আহি আমি কাম কৰিব লাগিব আৰু মই সেইখিনিয়ে কওঁ মোৰ ফালৰ পৰা কথা মই কওঁ যে সেইটো হৈছে কি তুমি আগতেও কৈছা যে আমাৰ দেশৰ ৰাইজ দেশপ্ৰেমিক নহয় সেইটোত মোৰ তোমাৰ লগত অকণমান অমিল আছে কিয়নো প্ৰথম কথাটো হৈছে ৰাইজক কোনোবাই নেতৃত্ব দিব লাগিব নহয় জানো ৰাইজক আমি নেতৃত্ব দিব লাগিব গতিকে ৰাইজক যদি নেতৃত্ব দিবৰ কাৰণে যুৱ প্ৰজন্ম ওলাই আহে ৰাজনৈতিক দলবোৰ তেওঁলোকে যদি এটা আদৰ্শ দেখুৱাই তেওঁলোকে যদি এই যে বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে যিবোৰ মিথ্যাচাৰ যিবোৰ অন্যায় কৰিছে সেইবোৰ যদি জনসাধাৰণৰ ওচৰলৈ লৈ যায় তেতিয়াহ'লে জনসাধাৰণে তেতিয়া এই কথাবোৰ বুজি পাব বুজিছেনে গতিকে এইটো কাৰণ জনসাধাৰণকতো কোনোবাই নেতৃত্ব দিব লাগিব নহয় জানো প্ৰথম কথা হ'ল চাওক এতিয়া আমাৰ মই এইকাৰণে কৈছোঁ আমাৰ দেশৰ জনসাধাৰণ আচলতে দেশপ্ৰেমিক এইকাৰণে নহয় কাৰণ আমাৰ দেশৰ জনসাধাৰণ সঁচাকৈ চৰকাৰ প্ৰেমিক হয় আমাৰ দেশৰ জনসাধাৰণৰ নেতা প্ৰেমিক হয় আচলতে নেতা প্ৰেমিক নহয় আমাৰ জনসাধাৰণ হ'ব লাগে আমাৰ দেশপ্ৰেমিক সঁচাকৈ এইটো কথা হয় আমি যেতিয়া আমি যদি দেশপ্ৰেমিক হয় যদি আমি চৰকাৰ প্ৰেমিক হওঁ তেনেহ'লে সেই চৰকাৰখনে আমাক একেবাৰে আকৌ লুটিব যদি নেতা প্ৰেমিক হওঁ তেনেহ'লে সেই নেতাবিলাকে দল বাগৰি আকৌ সেই একেই আমাক লুটিব আৰম্ভ কৰিব যিখিনি আমাৰ দেশত যিটো হৈ আছে বৰ্তমান আমি যদি চৰকাৰ প্ৰেমী হয় সেই চৰকাৰবিলাকে আকৌ তেওঁলোকে যিবিলাক সাম্প্ৰদায়িক তেওঁলোকে মন্তব্য দিয়ে হওক যিয়ে নহওক তেওঁলোকে আহিব আৰু আমাৰ দেশখনক লুটিপুটি খাব সেইটোৱে হ'ব কিন্তু আমি যদি সঁচাকৈ যদি দেশপ্ৰেমিক হওঁ তেনেহ'লে আমাৰ দেশৰ যিবিলাক ইছ্যু যিবিলাক প্ৰধান ইছ্যু আছে সেইবিলাক আমি ইছ্যু আগত লৈ পেলাই যদি আমি ইলেকশ্যন আমি নিৰ্বাচন খেলোঁ কাৰণ আমাৰ দেশত আমি নিৰ্বাচন এতিয়া মই এটা কথা কৈ দিওঁ আমি বিভিন্ন ধৰণৰ মানুহে কয় বিশেষকৈ মই এতিয়া ৰাজনৈতিক লগত জড়িত ৰাজনীতিৰ লগত জড়িত বহুত মানুহে কয় ৰাজনীতি ভাল বস্তু নহয় ওলাই অহা তাৰ পৰা বিভিন্ন ধৰণৰ মানুহে কয় আচলতে মই তেওঁলোকক বহুত বিভিন্ন ধৰণৰ ৰিপ্লাই দিছোঁ কিন্তু আজি মই আৰু এটা কথা কৈ দিওঁ আচলতে ৰাজনীতি যদি বেয়া মানুহে কৰে যদি সকলোৱে যদি বুজি পায় যে ৰাজনীতি আচলতে বেয়া মানুহ কৰি আছে তেনেহ'লে আমি ভাৰতবৰ্ষখন বা অসমখন আমি বেয়া মানুহৰ হাতত কিয় গতাওঁ সেই বেয়া মানুহখিনিয়েতো আমাক চলাই আছে গতিকে আমি যদি ভাবোঁ আমাৰ যদি মনোভাৱ আমি যি ভাবোঁ সেইটো যদি আমি ভাবোঁ যে আমি ভাল মানুহ আৰু আমি ভালকৈ আমি অসমখন আগবাঢ়াই লৈ যাব লাগিব বা আমাৰ যিখিনি ভুল আমাৰ আছে সেইখিনি শুধৰণি কৰিব লাগিব তেতিয়াহে আমাৰ আগবাঢ়ি যাব এতিয়া এইখিনি কথাত আপুনি যিটো ক'লে সেইটো বাৰু ঠিকেই কৈছে কিন্তু মোৰ একচুৱেলি ৱেটো বেলেগ আছিলে একচুৱেলি ভাৰতৰ জনসাধাৰণ দেশপ্ৰেমিক নহয় এইটো চৰকাৰ প্ৰেমিক হয় মই তেতিয়া ক'ব বিচাৰিছোঁ যিহেতু নিজেই নিজক নেতৃত্ব দিব নোৱাৰে ৰাইজক নেতৃত্ব দিবৰ কাৰণে কোনোবা ওলাই আহিব লাগিব নহয় হয়নে ৰাইজক আৰু সেইটো এনেই নহয় তাৰ কাৰণে যথেষ্ট কষ্ট কৰিব লাগিব তেতিয়াহে ৰাইজে তেওঁলোকক ভৰসাত ল'ব নহ'লে ৰাইজে নিজেই গৈ পেলাই চৰকাৰটো গঠন নকৰে যে নহওক তোমাৰ এই মুহূৰ্তত মই এটা খবৰ পাইছোঁ সেইটো মানে মই জনাব বিচাৰিছোঁ আমাৰ দৰ্শকসকলক সেইটো হৈছে যে কৰ্ণাটকত যিজন প্ৰজ্বল ৰেভান্না এই মুহূৰ্তত খবৰ আহিছে যে তেওঁ 44,000 ভোটত তেওঁৰ পৰাজয় হৈছে আৰু সেইটোৱে এইটো এটা গুৰুত্বপূৰ্ণ কথা এইকাৰণে আমাৰ কাৰণে একচুৱেলি এইটো আমি উদযাপন কৰিবলগীয়া কথা আমি সকলোৱে এইটোক লৈ এইটো আমাৰ কাৰণে সকলোৰে কাৰণে এটা বৰ ডাঙৰ খবৰ যে এজন প্ৰাৰ্থীয়ে কিমান মহিলাৰ লগত তেওঁ কেনেকুৱা ধৰণৰ মহিলাক অত্যাচাৰ কৰিছিলে যদি কথা ক'লে আপুনি কিমান 45,000 ভোটৰ কথা ক'লে মই ভাবোঁ মই তাৰমানে পাৰ্চনেল মন্তব্য দিছোঁ এইটো তেওঁ 100% ভোটত মানে পৰাজয় হ'ব লাগিছিলে মোৰ হিচাপত তেওঁ এটা ভোটো পাব নালাগিছিলে কাৰণ ইণ্ডিয়াৰ হিষ্টৰিকেল যিটো থাকে হিষ্ট্ৰীত যদি এজন মানে আমি দেখা পাইছোঁ এইজনে এজন ব্যক্তি যিজনে আজি হিষ্ট্ৰী ক্ৰিয়েট কৰিছে যিজনে বলৎকাৰ কৰাটো বেলেগ কথা তেওঁ 3,000 মহিলাৰ লগত যি তেওঁলোকে এটা বেয়া কাম কৰিছে
কৰিছে আচলতে তেনেকুৱা মানুহ জীয়াই থকাৰ কোনো অধিকাৰ নাই বুলি মই ভাবোঁ ঠিকে আছে শুনা প্ৰশ্নটো হৈছে যে আমি সমাজখন ক'ত আছোঁ তাৰ পৰা চাব লাগিব নহয় তাৰ পৰা চাব লাগিব গতিকে তেনেকুৱা অৱস্থাত এইজনক যে এইজন কি তেওঁ কোনটো পৰিয়ালৰ পৰা আহিছে আমাৰ আগৰ প্ৰধানমন্ত্ৰী নাতিনী আৰু তাৰ লগত একেলগে গৈ পেলাই আমাৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী দেৱেগৌড়া তাৰপিছত আমাৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী তেওঁৰ লগত একেখন মঞ্চতে তেওঁৰ লগত নিৰ্বাচনী প্ৰচাৰ চলাইছিল গতিকে মই ভাবোঁ সেইটো আমাৰ ভাৰতবৰ্ষৰ কাৰণে ভাৰতীয় জনসাধাৰণৰ কাৰণে বৰ ডাঙৰ এটা গৌৰৱৰ কথা এতিয়া তোমাক মই এইটো তোমাৰ শেষ মন্তব্য যে এতিয়া এই বৰ্তমান আমি যিটো অৱস্থাত আছোঁ তাৰ পৰা তোমাৰ ফালৰ পৰা তুমি আমাৰ আজিৰ যুৱ প্ৰজন্মক তুমি কি বুলি ক'বা তুমি মানে যে প্ৰথম কথা নৰেন্দ্ৰ মোদী অথবা বিজেপি চৰকাৰৰ যি ধৰ্ম অথবা জাতপাতৰ ৰাজনীতিটো ইতিমধ্যে শেষ হৈ গৈছে আৰু আপুনি যিটো ৰাম মন্দিৰৰ কথা কৈছিলে ৰাম মন্দিৰে এইবাৰ নিৰ্বাচনটো হয়তো ইছ্যু হ'বই নোৱাৰিলে কাৰণ এতিয়া আপোনাৰ এতিয়া যিটো আপডেট আহিছে মানে আপোনাৰ বিজেপিৰ যিজন লালু সিং বুলি ৰাম মন্দিৰ যিটো সমষ্টিত বনাইছে সেই সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থীটো আচলতে সমাজবাদী পাৰ্টীতকৈ পিছ পৰি আছে আৰু গতিকে যদি গতিকে ৰাম মন্দিৰটো যদি বিজেপিৰ যদি নিৰ্বাচনী ইছ্যু যদি এফেক্ট কৰিলেহেঁতেন তেতিয়াহ'লে হয়তো তেখেত পিছ পৰি থাকিব নালাগে বা তেখেত হাৰিও যাব পাৰে সেইটো পিছৰ কথা কিন্তু মানে মই এইটোৱে ক'বলৈ কৈছোঁ যে ধৰ্ম বৰ্ণ অথবা জাত পাতৰ ৰাজনীতি আৰু বিজেপিয়ে বহুত বেছি দিন কৰিব নোৱাৰে সেইটো এটা স্পষ্ট কথা আৰু দ্বিতীয় কথাটো হ'ল যে মই অসমৰ মানে প্ৰেক্ষাপটত কেইটামান কথা ক'বই লাগিব যে অসমৰ ৰাজনীতিত এই নিৰ্বাচনটোৰ পিছত অসমৰ ৰাজনীতিত এটা সাম্প্ৰদায়িক শক্তি শেষ হৈ গ'ল সেইটো হ'ল বদৰুদ্দিন আজমল অৰ্থাৎ ADF আৰু বদৰুদ্দিন আজমলক শেষ কৰাত আটাইতকৈ ডাঙৰ ভূমিকা লোৱা মানুহজন হ'ল অখিল গগৈ ডাঙৰীয়াই বদৰুদ্দিন আজমলক নিঃশেষ কৰি দিলে আৰু এটা কথা ঠিক যে আগন্তুক দিনতো অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বতেই আচলতে এই বিজেপিৰ যি সাম্প্ৰদায়িক শক্তি বিজেপিক শেষ কৰিব লাগিব আৰু বিজেপি শেষ কৰাৰ লগতে আচলতে আমি হিমন্ত বিশ্ব শৰ্মাকো অসমৰ পৰা শেষ কৰিব লাগিব এইটো কথা আৰু যেতিয়ালৈকে আমি আচলতে সাম্প্ৰদায়িক শক্তিসমূহক শেষ কৰিব নোৱাৰোঁ তেতিয়ালৈকে আমি উন্নয়নৰ ৰাজনীতি অথবা এই কথা বতৰাবিলাক আমি আচলতে পাতিব নোৱাৰিম আমি আমাৰ যিসমূহ লোকেল ইছ্যু বা জাতীয় আমাৰ যিসমূহ সমস্যা মই যিসমূহ সমস্যাৰ কথা ক'লোঁ অসমৰ আজি যিসমূহ মূল সমস্যা অসমৰ মানুহে আজি সুস্বাস্থ্য পোৱা নাই কোৱালিটি এডুকেশ্যন পোৱা নাই বা এনেধৰণৰ যিসমূহ প্ৰাসংগিক মানুহৰ সমস্যা সেই সমস্যাসমূহলৈ যে চৰকাৰে পিঠি দিয়ে সেই পিঠি দিয়াৰ কাৰণ ফলবিলাক আজি ভুগি আছে আৰু আগন্তুক দিনত আচলতে ২৬ৰ ইলেকশ্যন আহি আছে ২৬ৰ অসমৰ ইলেকশ্যন আহি আছে অসমৰ ইলেকশ্যনত আচলতে আমি যদি বিজেপিক বিদায় দিব পাৰোঁ তেতিয়াহ'লে অনাগত দিনত হয়তো আমি এই সাম্প্ৰদায়িক শক্তিবিলাকক আচলতে আমি বাদ দি পেলাই আমি উন্নয়নৰ ধাৰে আচলতে আমি আগুৱাই যাব পাৰিম এইটো আজি নিৰ্বাচনত স্পষ্ট হৈ গৈছে যে হিমন্ত বিশ্ব শৰ্মা গ'ল যদি মানে এটাই আমাৰ প্ৰব্লেম আছিলে যে আমি বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মা দুজনক বদৰুদ্দিন আজমল জীয়াই থকালৈকে হিমন্ত বিশ্ব শৰ্মা জীয়াই থাকিব আজি অসমৰ ৰাজনীতিত বদৰুদ্দিন আজমল শেষ আৰু বদৰুদ্দিন আজমল শেষ যেতিয়া ২৬ৰ হিমন্ত বিশ্ব শৰ্মা শেষ হৈ যাব সেইটো পুৰা একদম পুৰা 100% মানে সেইটো আপুনি লিখি ৰাখক আৰু বদৰুদ্দিন আজমলক যে শেষ কৰি দিলে সেই শেষ কৰি দিয়া মূল মানুহজন হ'ল কিন্তু অখিল গগৈ ডাঙৰীয়া অখিল গগৈ ধুবুৰীত গৈ আচলতে যেনেদৰে মানুহৰ মাজত কথাবিলাক সোমোৱাই দিবলৈ সক্ষম হ'ল বা এই গোটেই প্ৰক্ৰিয়াটোৰ কাৰণে আচলতে অখিল গগৈ বুলিয়ে নহয় আচলতে বিৰোধী প্ৰতিজন নেতা সকলোৱে আচলতে যিদৰে কষ্ট কৰি এক যুঁজ কৰিলে এই যুঁজখনৰ ফলাফল আমি পাইছোঁ আৰু এইটো আচলতে ইয়াতে শেষ কৰি নিদি বিৰোধী ঐক্যই অনাগত দিনত ২৬লৈকে যদি এনেদৰে থাকি লগতে কাম বন কৰি যাব পাৰে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাক অসমত চেছ কৰি দিব পৰা যাব ২০২৬ এতিয়া তোমাক মই কৈছোঁ যে তুমি মুখনি মাৰিব লাগিব গতিকে তোমাৰ এতিয়া আমি যিখিনি কথা আজি পাতিলোঁ আৰু এই মুহূৰ্তত এতিয়া কেইটা বাজিছে এতিয়া ১:৩০ বাজি গ'ল কিন্তু আচৰিত কথা যে ১:৩০ বজালৈকে কিন্তু নিৰ্বাচনৰ এই মুহূৰ্তত কিবা ৰিজাল্টটো কি দেখিব 283 225 একেইটাই চলি আছে ৰাতিপুৱাৰ পৰা আৰু সেইটো মই অকণমান সন্দেহৰ চকুৰে চাইছোঁ যে আৰু এই মুহূৰ্তত এটা মোলৈ মেছেজ এটা আহিছে যে তেওঁলোকে ২টামান বজাত মানে কংগ্ৰেছৰ হেৰিয়ে এটা মেছেজ এটা পাইছোঁ খাৰ্গে এটা মেছেজ দিছে যে তেওঁলোকে হয়তো কাউণ্টিং চেণ্টাৰ we have received intelligence from very reliable sources of plans to orchestrate disturbances in counting centers between 2 p.m. to 5 p.m. এইটো সাংঘাতিক গুৰুত্বপূৰ্ণ কথা এই কথাটো আহিছে কংগ্ৰেছৰ প্ৰেচিডেণ্ট খাৰ্গেৰ পৰা গতিকে তেওঁ সকলোকে আহ্বান জনাইছে যাতে ভোট গণনা কেন্দ্ৰত যাতে বিৰোধী পক্ষৰ আটাইবোৰ যাতে অত্যন্ত সতৰ্ক আৰু
সতৰ্ক হৈ থাকে গতিকে মই নিজে এইটো অলপ সন্দেহ প্ৰকাশ কৰিছোঁ যে 8:30 বজাত নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হৈছিল আৰু এতিয়ালৈকে কি এটা ক্লিয়াৰ ট্ৰেণ্ড এটা ওলাই একেটা অৱস্থাতে আছে সেইটো মোৰ কাৰণে অকণমান আচৰিতজনক যিয়ে নহওক এই নিৰ্বাচনৰ এতিয়ালৈকে যিটো এটা আমি যেন চৰকাৰ কোনে গঠন কৰিলে আমি যেন আধা জয়ী হৈছে যে বিৰোধী যিটো পক্ষ তেওঁলোক যেন আধা জয়ী হৈছে তেনেকুৱা পৰ্যায়ত তুমি এই আলোচনাটো কেনেকুৱাকৈ মুখনি মাৰিবা আচলতে জয় পৰাজয় থাকেই ৰাজনীতিত কিন্তু বিৰোধীয়ে এইবাৰ এটা কথা দেখাই দিলে যে বেটেল ফিল্ডত অকল বিজেপি নাছিলে এইবাৰ কিন্তু যুঁজখন দুই পক্ষে হৈছে এইবাৰ বিজেপিও আগতে এনেকুৱা ধৰণৰ এটা নেৰেটিভ একচুৱেলি এটা নেৰেটিভ ছেট কৰিছিলে যে অকল বিজেপি আছে বেটেল ফিল্ডত কোনো নাই কিন্তু এইবাৰ খবৰ এটা আহিছে ইণ্ডিয়া টুডে হেডলাইনছ বিজেপি সেট টু ফল শৰ্ট অফ মেজৰিটি হয় এইবাৰ সেইকাৰণে যুঁজখন মানে ভাল লাগিছে কাৰণ ডেমক্ৰেচি বুলি কোৱাৰ লগে লগে অপজিশ্যন সদায় ষ্ট্ৰং ভূমিকাত থাকিব লাগে আৰু এইবাৰ এইটো আমি দেখা পাইছোঁ যেতিয়াৰ পৰা ভোট দিবলৈ পৰা হৈছোঁ তেতিয়াৰ পৰা এনেকুৱা এখন ফাইট দেখিব মই পোৱা নাছিলোঁ মই এইবাৰ দেখি পেলাই সঁচাই ভাল লাগিছে যে সঁচা অৰ্থত যে মানে আমি এখন ডেমক্ৰেটিক কাণ্ট্ৰিত সঁচা এতিয়াও আছোঁ যে সেইটো মানে আমি এটা আশা লৈ পেলাই আগবাঢ়িব পাৰোঁ কাৰণ এনেকুৱা ধৰণৰ এটা নেৰেটিভ ছেট কৰিছে লগতে বাহুবল তাৰপিছত তেওঁলোকে ধন বল লগতে এইবোৰতো আছে EVM আপুনি যেনেকৈ ক'লে যে তেওঁলোকে আকৌ এটা পৰিস্থিতি এনেকুৱা এটা সৃষ্টি কৰিব বিচাৰিছে যে কাউণ্টিং এজেণ্ট তেওঁলোকে মেণ্টেলি ডিপ্ৰেছ হৈ যায় তো এইবোৰ টেকনিক্স ইউজ কৰাৰ পিছতো যে বিজেপিয়ে পাৰা নাই সেইটো কিন্তু এটা খুব ভাল এটা নেৰেটিভ ছেট হৈছে আৰু মই ভাবোঁ যে এয়া আমাৰ ইণ্ডিয়াৰ কাৰণে যিটো আমাৰ এটা ইণ্ডিয়াৰ এটা যিটো আছে নচন মানুহে যি ইণ্ডিয়া বুলি ক'লে কি বুলি কয় ডেমক্ৰেটিক কাণ্ট্ৰি বুলি কয় ছেকুলাৰ কাণ্ট্ৰি বুলি কয় এই নচনটো জীয়াই থাকিব কাৰণ যদি বিজেপি থাকিলে হয় ন তেনেহ'লে আমাৰ যিটো ছেকুলাৰ কাণ্ট্ৰি বুলি যে কয় ডেমক্ৰেটিক কাণ্ট্ৰি বুলি যে কয় এই নচনটো কিন্তু আৰু 5 বছৰ পিছত জীয়াই নাথাকিলে হয় সেইকাৰণে মই ধন্যবাদ দিছোঁ ইণ্ডিয়া এলায়েন্সৰ অকল নেতাসকলকে নহয় যিসকল কাৰ্যকৰ্তা আছিলে লগতে যিসকল চিভিল ছ'চাইটি এইবোৰ চিভিল ছ'চাইটিয়ে কিন্তু এটা বহুত ডাঙৰ ৰোল প্লে কৰিছে এই ইণ্ডিয়া এলায়েন্সক আগবঢ়াই দিবৰ কাৰণে তেওঁলোককো ধন্যবাদ জনাবই লাগিব কাৰণ গুৱাহাটীতে হওক বা অসমতে বিশেষকৈ দেখিছোঁ চিভিল ছ'চাইটিয়ে এটা সাংঘাতিক ৰোল প্লে কৰিছে নেতাক বিশ্বাস নকৰিব পাৰে কিন্তু চিভিল ছ'চাইটিৰ মানুহখিনি সকলোৱে বিশ্বাস কৰে আৰু তেওঁলোকৰ কোৱা কথাখিনি ৰাইজৰ মাজত সঁচা অৰ্থত গৈছে বিশেষকৈ আমি গুৱাহাটী সমষ্টিত দেখিব পাইছোঁ তেওঁলোকৰ কথাখিনি ভালদৰে ৰাইজে বুজিও পাইছে লগতে অখিল গগৈ ডাঙৰীয়া আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই এইবাৰ কিন্তু এটা কথা স্পষ্ট কৰি দিলে যিটো বিজেপিয়ে এটা নেৰেটিভ ছেট কৰিবলৈ চেষ্টা কৰিবলৈ বিচাৰিছিলে যে অসমত জাতীয়তাবাদী চেতনা একদম শেষ হৈ গৈছে কিন্তু তেওঁলোকে এইবাৰ প্ৰতিষ্ঠা কৰি দিলে যে অসমত জাতীয়তাবাদী চেতনা এতিয়াও জীয়াই আছে আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক এনেকৈ টক্কৰ দিছে যে হয়তো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কেতিয়াও এইটো ভাবা নাছিলে তেওঁ ক্লাবৰ প্ৰেচিডেণ্ট বুলি কয় কিন্তু ক্লাবৰ প্ৰেচিডেণ্ট এজনে পানী খুৱাই দিলে এইটো কিন্তু এটা লক্ষণীয় কথা হৈছে এইবাৰ নাই এইটো খুব গুৰুত্বপূৰ্ণ কথা কৈছা তুমি কিয়নো যে এতিয়া মানে কেইটামান বস্তু আমাৰ ইমান বেছি কথা আলোচনা কৰিবলৈ এই মুহূৰ্তত আমাৰ হাতত সময় নাই কেইটামান কথা এতিয়া লুৰিণজ্যোতি যদি হাজাৰৰ ভোটত যদি পৰাজয়ো হয় সেই পৰাজয়টোক আমি পৰাজয় বুলি নকম জয় বুলিয়ে ক'ম আজি আৰু যি মীৰা বৰঠাকুৰে ইয়াৰ আগত তেওঁলোকে 5 লাখ 4 লাখ ভোটত তেওঁলোক জয়ী হৈছিলে বিজেপি এতিয়া যদি সেইটো হাজাৰলৈ নামি আহে 50,000 60,000লৈ নামি আহে গতিকে সেইটোৰো এটা বৰ বেলেগ ধৰণৰ নৈতিক জয়ৰ প্ৰশ্ন এটা থাকে যে নহওক মই এটা কথা এতিয়া ক'ব বিচাৰিছোঁ যে এই আলোচনাটোৰ পৰা ওলাই আহিছে এই কথাটো ওলাই আহিছে যে আমাৰ যুৱ প্ৰজন্মৰ আজি ইয়াত যিকেইটা ৰাজনৈতিক দলৰ যুৱ সংগঠনৰ প্ৰতিনিধি আমাৰ এই আলোচনাটোত উপস্থিত আছে তেওঁলোকে প্ৰত্যেকেই কিন্তু জীৱন জীৱিকাৰ যিবোৰ কথা সেই কথাবোৰে আমাৰ আগত দাঙি ধৰিছে আৰু এটা কথা আমি দেখা পাইছোঁ যে মূল্য বৃদ্ধি নিবনুৱা সমস্যা এই কথাবোৰ যেন এইবাৰৰ নিৰ্বাচনটোত বিৰোধীয়ে ইণ্ডিয়া এলায়েন্সে এইবিলাক তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীয়ে যিবোৰ নেৰেটিভ বিল্ড আপ কৰিব বিচাৰিছিলে সেইবিলাকৰ দ্বাৰা তেওঁলোকৰ মনোযোগ
তেওঁলোকে ডাইভাৰ্ট কৰিব পৰা নাই, বিপথে পৰিচালিত কৰিব পৰা নাই, তেওঁলোক কিন্তু ষ্টেডিফাষ্ট হৈ আছিলে। আৰু এতিয়া আজিৰ এই যুৱ প্ৰজন্মৰ এই 4গৰাকী যুৱ প্ৰজন্মৰ প্ৰতিনিধিৰ লগত কথা পাতি এইটোৱে অনুভৱ হৈছে যে জনসাধাৰণৰ যুৱ প্ৰজন্মৰ যিবিলাক জীৱন্ত বিষয় সেই বিষয়বোৰ যেন নিৰ্বাচনী বিতৰ্কৰ নিৰ্বাচনী নেৰেটিভ বিল্ডিঙৰ মাজলৈ আহিছে আৰু সেইটোৱে যেন আমি এতিয়া দেখা পাইছোঁ। আৰু এই মুহূৰ্তটো আজি এতিয়া 2 বাজিব হৈছে, এতিয়ালৈকে সঠিকভাৱে আমি ক'ব পৰা নাই কোন জয়ী হ'ব কোন পৰাজিত হ'ব, কিন্তু এটা টাফ ফাইট এটা গৈ আছে আৰু বোধহয় সন্ধিয়ালৈকে আমি গম পাম। কিন্তু যিয়েই নহওক ভাৰতীয় জনসাধাৰণৰ যিটো ভূমিকা, আৰু এটা কথা মই এইখিনিতে ক'ব লাগিব যে ভাৰতীয় জনতা পাৰ্টীৰ লগত ভাৰতীয় জনতা পাৰ্টীয়ে নহয়, তেওঁলোকৰ লগত মুখ্য ধাৰাৰ প্ৰচাৰ মাধ্যম, তেওঁলোকৰ লগত সমগ্ৰ ৰাষ্ট্ৰযন্ত্ৰ এই গোটেইবোৰ আছিলে। আৰু এই গোটেইবোৰ ব্যৱহাৰ কৰি তেওঁলোকে বিৰোধী পক্ষক তেওঁলোকে কৰ্ণাৰ কৰিবলৈ বিচাৰিছিলে। আৰু কিন্তু জনসাধাৰণে যেন বিৰোধী পক্ষক ইণ্ডিয়া এলায়েন্সক তেওঁলোকক যেন সংগ দিছে, আৰু সেইটোৱে এতিয়ালৈকে যিমানখিনি খবৰ আহিছে সেইটোৱে প্ৰমাণ কৰিছে। গতিকে তোমালোক আটাইকে মই আমাৰ নৰ্থ ইষ্ট নাওৰ পৰা ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ আমি কেৱল কথা পাতি থাকিলেই নহ'ব, আমি আগত সময়ত আহিব ধৰা সময়ত যুৱ প্ৰজন্মই যাতে এই বিষয়বোৰ লৈ পেলাই যুৱ প্ৰজন্মক সকলোকে তোমালোক বিভিন্ন ৰাজনৈতিক দলৰ যুৱ সংগঠনৰ তোমালোকৰ মাজতো কিন্তু এটা সংহতি, তোমালোকৰ মাজতো এটা কিন্তু ঐক্যবদ্ধভাৱে আগবাঢ়ি গ'লেহে আমি ভৱিষ্যতে হয়তো কিবা এটা সুফল পাম। ধন্যবাদ।